এনেকুৱা হৈছে মানে তা যোৱা কালি বৃহস্পতিবাৰ ৰাতি 27/11/2025 তাৰিখৰ ৰাতি কোনো অজ্ঞাত চোৰে আমাৰ এই ঐতিহাসিক শিৱ মন্দিৰ ভাগৰ পৰা দুটা দান পাত্ৰ ভাঙি পেলাই যথেষ্ট টকা পইচা সোণ ৰূপ ইত্যাদি চোৰে লৈ গৈছে মানে অন্তত এটা দান পাত্ৰ আজিৰ পৰা প্ৰায় 10 বছৰৰ আগৰ পৰাই খোলাই নাই এটো 10 বছৰ আগতে খোলা হৈছিল ভিতৰৰ যেটো দান পাত্ৰ আছিল সেটো মানে আমাৰ ইয়াৰ যিজন প্ৰতিষ্ঠাপক সুৰেন গোস্বামী আৰু দামোদৰ আগৰলা দেৱে প্ৰতিষ্ঠা কৰাৰ পৰা তেতিয়া তেওঁলোকৰ দিনতে খোলা তেওঁলোকৰ মৃত্যু হোৱাৰ পিছত আজি প্ৰায় 10 বছৰ সেই দান পাত্ৰটো খোলা নাছিল তাত আমাৰ আনুমানিক মানে 1.5 লাখ মান টকা তাত থাকিব লাগে কাৰণ পিছৰটো আমাৰ যেটো বাহিৰত থকা দান পাত্ৰ সেটো আমি প্ৰত্যেক বছৰে খোলো সেটোতো যথেষ্ট পইচা ওলায় গতিকে সেটোৰ তুলনাত মানে ভিতৰটোত যথেষ্ট পইচা আছিল বুলি আমাৰ অনুমান হয় আৰু এটো ঐতিহাসিক মানে এটা মানে এনেকুৱা এটা মন্দিৰ যেটো মন্দিৰত মানে আশীৰ্বাদ ললে মানে তেওঁলোকৰ মনৰ কামনা পূৰ্ণ হয় তেনেকুৱা এটা শিৱ মন্দিৰৰ পৰা যোৱা ৰাতি মানে চোৰে কোনো অজ্ঞাত চোৰে যথেষ্টখিনি বস্তু লুটপাট কৰি পেলাই চুৰ কৰি পেলাই লৈ গৈছে আৰু আমাৰ এই কোণত মানে ফৰেষ্ট আমাৰ এটা ডাঙৰ ফৰেষ্ট কেম্প আছে ফৰেষ্ট কেম্পৰ সন্মুখতে আমাৰ মন্দিৰ ভাগ মানে স্থাপন কৰা আছে ফৰেষ্ট কেম্পৰ হেৰি এই আমাৰ শিৱ মন্দিৰ ভাগ তেলিয়াচুক গাঁৱৰ আমাৰ বন বিভাগৰ মানে কাৰ্যালয়ৰ সন্মুখতে অৱস্থিত ইয়ালে বিভিন্ন ভক্তপ্ৰাণ ৰাইজ আহে তেওঁলোকে ইয়াত আশীৰ্বাদ লয় আৰু তেওঁলোকে যি আশীৰ্বাদ বিচাৰে সেই আশীৰ্বাদেই মানে তেওঁলোকে পাইছে সেই কাৰণে মানে সুফল পোৱাৰ কাৰণে তেওঁলোক বাৰে বাৰে আহে বহুত দূৰ দূৰণিৰ পৰা আহে ডিব্ৰুগড়ৰ পৰা আহে তেজপুৰৰ পৰা আহে গুৱাহাটীৰ পৰা ইয়ালে যথেষ্টখিনি যাত্ৰী আহে মানে ভক্তপ্ৰাণ ৰাইজ আহে কোন যি চোৰে এই শিৱ মন্দিৰ ভাগৰ পৰা বস্তুখিনি মানে লৈ গৈছে তেওঁলোকক শিৱ বাবাই সুমতি দিয়ক যাতে তেওঁলোকে এই কামৰ পৰা বিৰত থাকে আৰু যাতে শিৱৰ বাবাৰ ভক্ত হৈ পেলাই তেওঁলোকে যাতে ভাল কাম কৰিবলৈ শিৱ বাবাই তেওঁলোকক সুমতি দিয়ে ইয়াকে আমি কামনা কৰিছো তেওঁলোক যাতে ভাল হয় এইখিনিহে আমি কামনা কৰিছো হয় আজি যোৱাৰাতি বৃহস্পতিবাৰ 27 তাৰিখে আমাৰ এই মন্দিৰ ভাগৰ পৰা চোৰে বহুতো বস্তু মানে ধন টকা পইচা লুটপাট কৰি লৈ গুচি যায় আৰু বিশেষতে ৰাতিপুৱা বাট ফুৰিবলৈ অহা মানুহে মোলে ফোন কৰে আৰু ফোন কৰি কথাখিনি কয় যদিও মই নিজে আহি চাওঁহি চোৱাৰ পিছত এতিয়া আমি বিকল্প একো নাপায় পুলিচ থানা ঘাইগাঁও আৰক্ষী থানাত গৈ পেলাই এজাহাৰ দিলোগে গতিকে তেখেতসকলে ইতিমধ্যে তদন্ত আৰম্ভ কৰিবৰ কাৰণে কৈ থোৱা এই কথা আমাৰ ইমান দুখ লাগিছে এই মন্দিৰটোলৈ বহুতো দূৰ দূৰণি ভক্তপ্ৰাণ ৰাইজ আহি পেলাই আশীৰ্বাদ লৈ যায়হি তেখেতসকলৰ মনৰ কামনা পূৰ হ'বৰ কাৰণে কিন্তু এনেকুৱা অভক্ত প্ৰাণ যে আছে আজিৰ দিনত সেই কথাটো আমি বুজি নাপালোঁ ভগৱানলৈ যে তেখেতসকলে ভয় নকৰে কিয় আমি বুজি নাপালোঁ কাৰণ এই মন্দিৰ ভাগলৈ ৰাতিপুৱাই পূজাৰী বা আৰু ভক্তপ্ৰাণ ৰাইজ আহি আশীৰ্বাদ লৈ যায়হি আৰু গাঁৱৰ সকলো মহিলা পুৰুষ আহি পেলাই আৰু প্ৰতি বছৰে আমি ইয়াত শিৱৰাত্ৰি পালন কৰোঁ আৰু ফাকুৱা উৎসৱো পালন কৰোঁ গতিকে এনেকৈয়ে আমি এই মন্দিৰ ভাগক আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিছোঁ তাতে আকৌ মানে অজ্ঞাত চোৰে আহি ইয়াত যে অভক্তপ্ৰাণ সিহঁত সেই কথাটো আজি আমি প্ৰতিফলিত আমাৰ আজি হৈছে গতিকে তেখেতসকলকো সুমতি প্ৰদান কৰক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত